সাবজেক্ট অলপ ডাৰ্ক উপায় নাই কিন্তু অসমত যে অকল একঘেমীয়া বা বেলেগ ধৰণৰ মানুহে যে কমপ্লেইন কৰি থাকে সো এটা বুফে লাগিছে বুলি ক'ব পাৰে ভাল ভাল চিনেমা আহি আছে এখন কমপ্লিট বেলেগ আৰু বিৰাট ভাল লাগিছে যে এটলিষ্ট কোনোবাই সাহস কৰিছে প্ৰচেষ্টা এটা কৰিছে যে অলপ out of the box অলপ ডিফাৰেণ্ট অলপ গ'ৰ ফেইণ্ট হাৰ্টেড যদি হয় আপোনালোকে যদি অলপ দিনটো গ'লো তেতিয়াহ'লে অলপ চাই চিতি আহিব কাৰণ এইখন অলপ এনেকুৱা বৰ্তমান ৰেডি হৈছোঁ পিকাছৰ প্ৰিমিয়াৰৰ কাৰণে ৰেডি হৈ থকাৰ কাৰণটো এইটোৱে কিন্তু ৰাস্তাতে আহিলে নহয় ইমান ডাঙৰ কেইখন ট্ৰেইন কাৰণ অনুৰাধা এই ৰাস্তাটোৰে যদি যাওঁ এনেকৈ ট্ৰেইন মানে পামেই মই কোনোদিন নোপোৱাকৈ নাই থকা কিন্তু অৱশেষত আহি পালোঁ ইফালে হাৰ্দিক সৰু আৰু ইফালে অচিন্ত সকলোৱে বৰষুণত তিতি আহিছে কিন্তু এইখিনি সময়তে মানুহখিনি আহি আছে যে সেইটো কাৰণে মোৰ বহুত বেছি ভাল লাগিছে বৰষুণত নেওচি হ'লেও ইফালে আছে পূজা বা আৰু মই আমি ৰঙা পিন্ধি আহিছোঁ কাৰণ ছোৱালীখিনিক দিয়া হৈছে ৰঙা আৰু ল'ৰাখিনিক কোৱা হৈছে বগা পিন্ধি আহিবলৈ তো সেইটো কাৰণে এতিয়া হলৰ ভিতৰত আহি দেখিলোঁ ইমান ধুনীয়াকৈ মানুহখিনি যে আহিছে সেইটো কাৰণে বহুত বেছি ধন্য মানিছোঁ আৰু এতিয়া আমাৰ প্ৰিমিয়াৰ হৈ গ'ল এতিয়া বিগ স্ক্ৰীনত নিজৰ নামটো দেখি আচলতে সঁচাকৈ খুব বেছি ভাল লাগে আৰু নিজৰ কাম বুলি ক'লে আৱেগটো সঁচাকৈ জড়িত হৈ থাকে তো এইটো কাৰণে আপোনালোকক কৈছোঁ 2 আগষ্টত আপোনালোকে আহক চিনেমা ঘৰলৈকে আৰু আহি আমাক উৎসাহিত কৰক এই চিনেমাখন আপোনালোকে চোৱাৰ পিছত ৰিভিউ দিব কেনেকুৱা পাই জনাব আচলতে চিনেমাখনৰ কনচেপ্টটো বহুত বেছি ডিফাৰেণ্ট হয় তো আশা কৰোঁ আপোনালোকে ছবিগৃহলৈ আহি আমাৰ গোটেই টিমটোক সহায় জনাই তাকে কামনা কৰিলোঁ মনত ৰাখিব 2 আগষ্ট মুভিখন আমাৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালী খুব ভাল পাব আৰু মই কোৱা নাই যে অকল আমাৰ জেনেৰেশ্যন মোৰ এই বস্তুটো ভাল লাগিছে যে অসমীয়া ছবি জগতখন ইমান আগবাঢ়ি গৈছে